Good morning. সকলোকে মোৰ পেজ আৰু চেনেললৈ স্বাগতম। আহি গ'লোঁ বাথৰুম পূৰা ৰাগাৰকৈ। বাথৰুম ৰগৰিলোঁ, পৰ্দা ধুলোঁ, এনেকুৱাই লেতেৰা ওলাইছে, ধূলি ক'লা ক'লা পানী। আৰু এতিয়া আৰিয়াৰ জলপান বনাই আনিছোঁ। দুষ্ট আকৌ এনি টাইম কামতে ব্যস্ত থাকেতো। নামঘৰলৈ লৈ গ'লোঁ। এইটো কি কিন্তু এটা কথা দেই, বস্তুটো চুব হয়, কিন্তু জেগাত আকৌ থৈ গুচি আহিব। মেকৰণি, ডিম বইল, এইফালে চাহ খাই লওঁ আৰু এতিয়া। ছানডে ষ্টাৰ্ট দিওঁ এইখিনিৰ পৰা, দিনটোলৈ কি খাওঁ আৰু খাই ব্ৰেকফাষ্ট কৰিলোঁ। এতিয়া লাগি যাওঁ ধুমধাম ৰুম চাফা কৰাত। ৰুমটো দেখাই লৈছোঁ। এইফালে পাৰি ল'লোঁ, ধূলিবোৰ চাফা কৰি ল'লোঁ। এইফালে এতিয়া পটি কৰিলে, এইফালে চাফা কৰিব লাগিব। ছোৱালীজনী পটি কৰিব পায়হে, একদম দেউতাকে চিঞৰিবই, কিজানি মানে তেওঁৱে ধুবলৈ পাব। উফ, 1.5 বছৰ হৈ গ'ল আজিলৈকে যদি এদিন ধুৱাই পালেহেঁতেন। পটি কৰাৰ লগে লগে সোণালী আৰিয়ে পটি কৰিলে। অ' কৰিবলৈতো দে ন, ধুৱামেই, কিয় নুধুৱাম। আমাৰ ছোৱালী সাজু হৈছে গা ধুবলৈ, হয়নে নহয়? কোনোবাই গা ধুবলৈ ইমান কান্দে, আমাৰ ছোৱালীয়ে গা ধোৱাৰ টাইমত অকণো নাকান্দে, গা ধুবলৈ এক্সাইটেড হৈ থাকে। এয়া ৰেডি। এইফালে মই কাপোৰ উলিয়াই থৈছোঁ। আমি ছানডে বুলি মনতে ভাবিহে থৈছিলোঁ দেই, এই মনৰ আশাবোৰ যে পূৰা কৰি দিয়ে বুলি কয়। মানুহজনে কৈছে আজি আমি ক'বলৈ গৈহে এৰিম। এতিয়া আমি মানে ক'বলৈ যাম আৰু ওলাম আৰু এতিয়া লাহেকৈ। আমাৰ ছোৱালী ৰেডি হৈ গ'ল, এতিয়া আমি ওলামগৈ আৰু। মই কেতিয়াবা ভাবোঁ, এই শাহুমাৰ ঠাইত যদি বেলেগ শাহুমা হ'লহেঁতেন নহয়, তেতিয়া ক'লেহেঁতেন কিহৰ কাৰণে ইমান ওলৈ তলৈকৈ ঘূৰি ফুৰিব লাগে, ঘৰত ঠেংকেইটা নবহে নেকি, হয়নে নহয়? আমাৰ মাকো কোনো কোৱা নাছিলে কাৰণে তেওঁ নিজৰ বোৱাৰীয়েকক নকয় সেইটো কথা। আচলতে নহয়, কৈছে কাৰণেই যে ক'ব লাগিব সেইটো কথাও নহয়। মানুহে অকণমান ঘৰৰ পৰা ওলাইও যাব লাগিব ন। অকল ঘৰটোৰ ভিতৰত থাকিলে চাবচোন বন্দি দিমাগ এটা কেনেকুৱা হয়। অকণ ফুৰি আহিলে মাইণ্ডটো ফ্ৰেছ হৈ যায়, ভাল লাগি যায় ন। কিন্তু মানে ভগৱানৰ কৃপাত সেইবোৰ যেনিবা নাই দেই। কেতিয়াবা ভাবোঁ, হাঁহি উঠে। এই চিৰিয়েল কিছুমান মানুহৰ লাইফত হৈ থাকে নহয়, কয় নহয় এনেকুৱা, হয় নহয়? তাকে আপোনালোকৰ আগত কওঁ বোলো, কিছুমান চাগে এনেকুৱাও আছে নহয়, আপোনালোকৰ লাইফতে হোৱা নহয় জানো। ক'ত যাওঁ অকল ঘূৰিয়ে ফুৰিব লাগে, চৰাই গতে উৰিয়ে ফুৰিব লাগে, ভৰিকেইটা একদম ঘৰত থাকিবই মন নকৰে, তলৌকৈ ঘূৰি ফুৰিব লাগে। এতিয়া মোৰ শাহুমাই মোক কাৰণে পিছলৈ মই বোৱাৰী পালেও ময়ো নকওঁ, কিয় ক'ম? আমি যি কৰি ভাল পাওঁ তাহাঁতিও সেইবোৰ কৰি ভাল পাব, তাহাঁতকো কৰিব দিব লাগিব। নিজে কৰিলোঁ বুলিয়ে যে লোকক কৰিবলৈ নিদিম সেইটোতো নহয় ন। আৰু নিজে কৰিবলৈ নাই পোৱা বুলি যে লোকক কৰিব নিদিম, হয় জানো? নহয়। দেউতা ওলাই আছে যে, দেউতাকক মাতি আছে আকৌ। দেউতা ওলাই নাই হোৱা নি মা? নাই হোৱা দেউতা ওলাই, ৰখিয়ে থাকিব দেউতাক ওলাই বুলি। আইঅ ডাঙৰ হৈ গ'ল আৰু দেই আমাৰ ছোৱালীজনী। ছোৱালী বস্তুবোৰতো মনত ৰাখিব লাগে, মানুহটোৰ বস্তুবোৰ ৰাখিব লাগে। ৰুমৰ ভিতৰতে মোবাইল দি থৈ গৈছে চব, দেখিছেনে? এই হেণ্ড বেগটো দেখিছে, ষ্টাইলত লৈ লৈছোঁ যে, ইয়াত মোৰ এটাও বস্তু নাই, চব আৰিয়া ডাইপাৰ কাপোৰ, সেয়াই মাহ খোৱাৰ এয়াই মজা। চকলেট চিপছ যি পাওঁ লৈ যাওঁ আৰু, মানে দেউতাক নামি অহাৰ লগে লগে নামিবই লাগে তাইকো। নাচবৰৰ পৰা আগত কিমান কিলোমিটাৰ আহিলো মই এতিয়া ইয়াৰ পৰা আপোনাৰ বেছি সময় নালাগে, আপোনাৰ আধা ঘণ্টা সময়ো নালাগে ইয়াৰ পৰা যাওঁতে। মানে কিমান কিলোমিটাৰ ধৰি লওক 20-25 আকৌ ঘূৰি গৈছো এতিয়া। এতিয়া বেডেদি পাইছোহি বিচাৰি মই সেইকাৰণে দেখা ফচকে পাৰ হৈ গুচি গ'লো। কেনেকৈ ধৰিবি, একো লোকেশ্যন লিখাই নাই তোৰ। ট্ৰেইন যাবৰ কাৰণে ৰাস্তা ব্লক কৰি ৰাখিছে। বিহালী চাহ বাগিচা, লুংলুঙীয়া বাট। বাগানৰ ঘৰবোৰ একেই নহয়, ধৰিবই নোৱাৰি।
এই তেতিয়া আমি বিয়া খাবলৈ অহা এইয়া ৰিম্পী বা এইফালে গোহালি কুঁৱা এটা আজি ইমান বছৰৰ মূৰত দেখিছোঁ বা কুঁৱা দেখিলে মোৰ ভয় লাগে কিন্তু জেঠু কৈ দিয়াচোন জেঠু বুলি মাতাচোন মা জেঠু অ' টুটু অ' জেঠু কোৱা মা অ' জেঠু অঁ জেঠু দেখুৱাই দিছোঁ ঘৰটো অঁ এই ৰুমটো ডাঙৰ ন এইটো ষ্ট'ৰ ৰুম ঘৰটো ডাঙৰে এয়া আমাৰ এৰিয়া উৎপাত কৰি আছে প্ৰথমতে মাত নামাতে এয়া পৰ্ক বনাইছে এয়া ৰিম্পী বা ভিন্দো এইফালে বিন বন্ধাকবি কৰিছে আৰু কোৱাৰ্টাৰ হ'লেও ন ইমান ধুনীয়াকৈ চব শেষ হ'ল আৰু এইফালেও আছিলে এইবোৰ শেষ হৈছেগৈ কক এইফালে আছে এইজনী কক 6:25 হ'ল ঘৰ পালোহি আৰু আহিয়ে আমাৰ ছোৱালী কামত লাগিলেই নহয় গাৰু কভাৰকেইটা থৈ দিছোঁ গাৰু কভাৰ জপাত লাগিলে আহিলৈ তিনিটা ফ্ৰেছ হ'লোঁ আৰু আকৌ ফ্ৰেছ কৰিলোঁ এতিয়া যেনে তেনে অকণমান জলপান খুৱাইছোঁ মানুহে কৈছে এইটো বয়সত এনেকেই হয় কিন্তু তথাপিও ন ভাল নালাগে যে একেবাৰে নাখালে কেনেকৈ তাই ডাঙৰ হ'বনো ন আৰু যিখিনি ইমান দৌৰা দৌৰি কৰি থাকে শক্তিটো লাগিব অকণমান হ'লেও একেবাৰে যদি নাখায় কেনেকৈ হ'ব মানে 3 দিনমান ধৰি একদমেই নোখোৱা হৈছে মানে তাকে মনটো ভিতৰে কিবা লাগি আছে মই ভিডিঅ' দি থকাৰ কাৰণে মুখ লাগিছে নি বাৰু ঠিক আছে মোৰ ছোৱালীজনী বাৰু ভিডিঅ' দি থৈছোঁ দি থাকোঁ সেইটো কাৰণে তাই মুখ লাগিছে বাকীবোৰ কিয় মুখ লাগিছে বাকী ল'ৰা ছোৱালীবোৰ যে নাখায় কিয় মুখ লাগিছে বাৰু কিয় নাখায় তেওঁলোকে সেইটো এটা এতিয়া আমি গ'লোঁ চাহ খাবলৈ চানডে বুলি ক'লে ক'বলৈ ওলাই গ'লেহে ভাল লাগে ন ফুৰি মেলি আহিলোঁ আৰু এটা কথা কি জানে আমি চবৰ ঘৰলৈ গৈ ভাল নাপাওঁ যাৰ লগত আমাৰ মনটো মিলে যাৰ ঘৰত আমি অকণ ফ্ৰী পাওঁ আৰু মানুহে মানুহৰ ঘৰলৈ খাবলৈ বুলি নাযায় দেই সেইটো এটা প্ৰথম কথা এনেই মনটো ফ্ৰেছ লাগি গ'লে ন ভাল লাগে কথা পাতি অকণমান ওলাই গ'লে ধৰক ঘৰটোতো আজীৱন থাকিম আমি মৰালৈকে ঘৰটোতে থাকিব লাগিব কিন্তু ওলাই মেলি যাব লাগে মানুহ তাতে ওচৰ নহয় ৰাস্তাটো এতিয়া ওচৰ হোৱাৰ কাৰণে গৈ আহিলোঁ ভাল লাগিলে তাতে ৰিম্পী বা মানে এনেকুৱা হয় তেওঁ বহুত খোলা মনৰ হয় মানে তেওঁ আদৰ সাদৰবোৰ দেখিলে নহয় এনেই মনটো মানে ভৰি যায় মানে ভাল লাগি যায় এই ফণীখন পেলাই দিলানে ভাল কৰিলা 2খন ফণী তাত পৰি আছে এতিয়া ইমানেই অজস্ৰ বনাই থৈছে কি ক'ম আৰু মইতো আপোনালোকক কৈছোঁৱে মই বেলেগৰ ঘৰত খোৱা খানাবোৰ আপোনাক ভিডিঅ' কৰি দেখাবলৈ বেয়া পাওঁ কি বনোৱা নাই মানে পৰ্ক বনাইছে চিকেন বনাইছে মাছ ঔটেঙা দি বনাইছে সৰু আলু ভাজিছে কেপচিকাম পকৰি বনাইছে তাৰপিছত আপোনাৰ ৰহৰ দালি মচুৰ দালি ধুনীয়াকৈ খাই আহিলোঁ আৰু তাতকৈ বেছি ভাল লাগিলে তেওঁলোকৰ আদৰ সাদৰ বুজে তাতে কৈছোঁ নহয় আমাৰ মাও ফুৰি মেলি ভাল পায় দেউতাই আগতে মাক সকলোলৈকে লৈ যায় মানে ঘূৰাই ফুৰাই মানে আৰু মোৰ মানুহজনেও ঘূৰি ফুৰি ভাল পায় কাৰণ কেলৈ সৰুৰ পৰা দেউতাকে তেনেকৈয়ে ৰাখিছে হয়নে নহয় আৰু মোৰ লাইফটো এনেকুৱা আছিলে আমি সৰুতে খুব ঘূৰা পকা নাই কৰা দেই একদম মানে খুব কমেহে আমি ওলাই যাওঁ আৰু যেতিয়াৰ পৰা ধৰক নিজে চাকৰি কৰিছোঁ তেতিয়াৰ পৰা মই ঘূৰি ফুৰিছিলোঁ তাৰপিছত যেতিয়াৰ পৰা আকৌ মই কুকুৰ 2টা পুহিবলৈ ধৰিলোঁ তেতিয়াৰ পৰা মই ফুৰাটো একেবাৰে বাদ দি দিছিলোঁ কিন্তু মোক ভগৱানে মই ফুৰি বহুত ভাল পাওঁ মানে মই জাৰ্ণি কৰি বহুত ভাল পাওঁ কিন্তু তেতিয়াতো মোৰ নিজৰ গাড়ী চাড়ী নাই স্কুটিতে ঘূৰি ফুৰোঁ আৰু বাছত জাৰ্ণি কৰি বহি বহি টিকা বিষাই যায় কিন্তু এতিয়া অকলে বাছত গৈ ভাল নালাগে ন লগত কোনোবা হ'লে ভাল লাগে আৰু এতিয়া মোৰ ভগৱানে হামচফাৰজনো এনেকুৱা দি দিলে ঘূৰি ফুৰি ভাল পোৱা ভগৱানে মুঠতে চব মিলাই দিয়ে গম পাইছেনে আমি কওঁ ভগৱানে আমাক কি দিলে কিন্তু ভগৱানে আমাৰ কাৰণে যি ভাল হয় ভগৱানে আমাক সেইটোৱেই দিয়ে
গম পাইছেনে? মই সদায় এটা কথাই কওঁ, সৎ পথত থাকিব আৰু নিজৰ কৰ্ম কৰি যাওক আৰু কেতিয়াও আনৰ অন্যায় নকৰিব। চাব ভগৱানে আপোনাক প্ৰতিটো সময়তে লগ দিব। সত্যই জেঠিও কৈছে হ'ব পাৰে 2 দিন দেৰি হ'ব পাৰে, কিন্তু ভাল আপোনাৰো হ'ব, মোৰো হ'ব, সকলোৰে হ'ব। বুজি পাইছে? এয়া আমাৰ এৰিয়া মানুহ, কিন্তু তাই যে খোৱাটো ভাল নাই কৰা, সেইটোহে অকণমান মনটো বেয়া লাগি আছে। তাই প্ৰথমতে কাকো মতা নাছিলে দেই, তাৰপিছত একদম পূৰা ফ্ৰী হৈ গ'ল। আজি ফাৰ্ষ্ট টাইম জেঠু বুলি কৈছে ৰিম্পী বাৰ ভিনদেউ। জেঠু কোৱাচোন মা। অঁ জেঠু জেঠু বুলি ক'লে আপ বুলি কয়। জেঠু মানে সৰু ভিনদেউৱে মানে আপ ন শিকাইছিলে যে, সেইকাৰণে আপ বুলি কয় মানে। জেঠাই বুলি ক'লে কাকুবা বুলি জানে, আৰু জেঠু বুলি ক'লে এই সৰু ভিনদেউ বুলি জানে, নাজানো কিয়। এয়াই আৰু আজিৰ দিনটো এনেকেই গ'ল। মানুহবোৰ সদায় ফূৰ্তিত থাকিব লাগে। ফুৰি ভাল পাওঁ বুলি আকৌ সেই বুলি নিজৰ কামখিনি পেলাই লৈ যদি আপুনি ঘূৰি ফুৰে, তেনেহ'লে আপোনাৰ লাইফত একো ভাল নহ'ব। সেইটো এটা কথা সদায় মনত ৰাখিব। নিজৰ কৰ্মখিনি কৰি যাব। এনেকৈ ফুৰি থাকিব, ঘূৰি থাকিব, খাই থাকিব, হাঁহি থাকিব, হহুৱাই থাকিব, মুঠতে সুখত থাকিব দেই। বেছি প্ৰব্লেম আহিবই মানুহৰ জীৱনত। প্ৰব্লেমবোৰক অলপ পাতল কৰিবলৈ হ'লে কি কৰিব জানেনে? বেছি গধুৰ কৰি ৰাখিলে দাঙিব নোৱাৰিব নহয় মূৰটো। সেইকাৰণে পাতল কৰি ৰাখিব। ধুমুহা আহিব, ধুমুহা যাব, আকৌ স্থিৰটো হ'বই লাগিব, হয় নাই? সেইকাৰণে নিজক ষ্ট্ৰং কৰি ৰাখিব আৰু সদায় হাঁহি থাকিব। ঠিক আছে, তেন্তে আজিলৈ আহোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। বাই বাই কৈ দিয়া মা। ইমান মৰম দিয়ে দেখিছে আপোনালোকে সেইটো কাৰণে মৰম দিয়ে আকৌ ন।